আজি 1931 জরিপে পতঞ্জি গৈছিল সোণহিৰিৰ এখন চৰকাৰী বাট। এই বাটখন এইটো যেতিয়া অসমীয়া মানুহে মাটি বেচে তেওঁলোকে 24 ফুট বাটখন থৈ পেলাই মাটিখিনি বেচি তলৈ গুচি গ'ল। এতিয়া ইয়াত মানুহে অলপ চলপ একটা দুকটাকৈ মাটি লৈছে, প্ৰায় 30-40 ঘৰ মানুহ ইয়াত বহিছে, এখন ওপৰত জনবসতি আছে। এই ৰাস্তাখন গোটেইখিনি ৰাস্তা ঠিকেই আছিলে, মাজত যিটো মাথাউৰি এনডিপানৰ লগৰ পৰা কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি গোটেই মাটি তেওঁ বেচিলে। এতিয়া বৰ্তমান তেওঁলোকে আই ঘৰ পাইছে। এই ৰাস্তাত যিখিনি চৰকাৰী বাট আছিলে বাটখনত তেওঁ জেচিবি লগাই খান্দি গাঁত খান্দি থৈছে। এইখিনি মানুহ আহিব নিদিয়ে, যাবও নিদিয়ে। এতিয়া বাৰিষা কালে আহি আছে, প্ৰায় 60-70জন ল'ৰা ছোৱালী আছে স্কুলত যাব, তেওঁলোকে স্কুলত যাব নোৱাৰে। আমি ইতিমধ্যে 3 মাহমান আগত আমি গোটেই ৰাইজ গৈছোঁ, চাৰ্কলত গৈছোঁ, ছাৰক আমি চাৰ্কল অফিচাৰক কৈছোঁ, ছাৰ আমাৰ ৰাস্তাখন সোণহিৰ ৰাস্তাখন চাই দিয়ক আৰু আমাৰ ৰাস্তাখিনি মুকলি কৰি দিয়ক। আমাৰ যিহেতু পঞ্চায়তে কাম কৰিব, এতিয়া পঞ্চায়তে বিচাৰি আছে ৰাস্তাখিনি মুকলি লাগে। তেতিয়া ছাৰে কৈছিলে যে এতিয়া আমাৰ চলি আছে, এই বসুন্ধৰা চলি আছে, অলপ দিন পিছত যাম। ইতিমধ্যে আমি গৈছোঁ, ইতিমধ্যে যোৱাৰ পিছত তেওঁলোকে আমাৰ কোনো নিদিলে, এই কথা দি পেলাইও তেওঁলোক নাহিলে। এতিয়া বাৰিষা দিন আহি আছে, মানুহ আই ঘৰ পাইছে, মাল আনিব। কুদ্দুছ আলী নামৰ মানুহজনে এই ৰাস্তাখিনি কাটি পেলাই বেচি পেলাইছে। ৰিংমানৰ পৰা এণ্ডিমানৰ পৰা প্ৰায় 200 মিটাৰ ৰাস্তা তেওঁ কাটি লান থান কৰি বেচিলে। তেওঁ ফিচাৰীও বেচিল, ফিচাৰী মাটি বেচিলে, এইবিলাক চৰকাৰী মাটি তেওঁ কাটি বেচিলে। এতিয়া আমি থানাত জনাইছোঁ, এইবাৰ তেওঁ আজি 3 মাহ হ'ল তেওঁ কামখিনি বন্ধ কৰি দিলে। এতিয়া ধৰক আজি তেওঁলোকে মাল আনিছে, আপুনি কমচে কম পিছফালে ৰাস্তা দেখুৱাই দিব যে ৰাস্তাটোৰ চিষ্টেম কি আছে। এতিয়া লাগে কুদ্দুছ আলী আমাৰ ৰাস্তাখন বনাই দিব লাগে, যিহেতু তেওঁ মাটি কাটি পেলাই বেচি পেলাইছে। এইটো আমাৰ ৰাস্তা আছিলে, আগৰে পৰা ৰাস্তা আছিলে, এতিয়া মাটি কাটি বেচিলে আৰু ইয়াত গাঁত খান্দি থলে। এতিয়া আমাৰ এটাই আপত্তি, ৰাস্তাখিনি কুদ্দুছ আলী নিজে বনাই দিব লাগে, আগত যেনেকে আছে তেনেকে বনাই দিব লাগে। সেইখিনি মই ক'লো। আমার সরকার কইছে এটা আমার গাঁৱৰ রাস্তা, এইটো পুৰণি ৰাস্তা। আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা দি চলাফেৰা কৰি স্কুলত যাওঁ। আমাৰ পৰা এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে এইটো ৰাস্তাৰ প্ৰয়োজন। সেইটো ৰাস্তা সোণহিৰি, লাটিয়ামাৰী, কানলমাৰী, লাটিয়ামাৰী চৰ আৰু পাংগ্ৰি চৰলৈকে মানুহে এইটো ৰাস্তাৰে অহা যোৱা কৰা ৰাস্তা। সেইটো ৰাস্তা আজি 2 বছৰমান হ'ল খান্দি, পুখুৰী খান্দি সি ইয়াৰ পৰা মানুহ কেইজন মানুহ ইয়াত ঘৰ বনাইছে। সেই ঘৰ সোপাৰ মানুহত চৰকাৰী ঘৰ আহিছে, ঘৰ আহি আহা ঘৰবিলাক সেই পুখুৰী দিয়াৰ আগফাল দি একদম জেচিবি লগাই গাঁত খান্দি সেই মানুহৰ অসুবিধা কৰি অবৈধভাৱে চৰকাৰী মাটি খান্দি বেছি সি এতিয়া ৰাস্তা নিদিয়ে মানুহবিলাকে ঘৰ নিবলৈ। এতিয়া বালি চালি আনি সেই ৰাস্তাৰ কিনাৰত থৈ দিছে, নিব নোৱাৰে। এনেকুৱা সমস্যাৰ পৰা এই মানুহসোপাক বচাবলৈ আৰু ৰাস্তাটো মুকলি কৰি দিবলৈ আমি চৰকাৰৰ ওপৰত আহ্বান জনালো আৰু এই চক্ৰ বিষয়া যাতে এইটোৰ কঠোৰ পদক্ষেপ লয়, সেইটো কাৰণে মোৰ আহ্বান থাকিল চৰকাৰৰ ওচৰত। আপুনি যে এটা কথা উত্থাপন কৰিছে যে এই ৰাস্তাখন জেচিবি দি খান্দিছিলে, অবৈধভাৱে খান্দি মাটি বিক্ৰী কৰিছে, কোন হয় সেই ব্যক্তিগৰাকীৰ নাম কি? কুদ্দুছ আলী। কুদ্দুছ আলী কোন হয়? কুদ্দুছ আলী আমাৰ গাঁৱৰে এজন, উগ্ৰপন্থী চাইজ মাতাব্বৰ নেকি? মাতাব্বৰটো নহয়, সি একজন উগ্ৰপন্থী ক'ব লাগিব। উগ্ৰপন্থী ক'ব লাগিব। তেওঁ কি সন্ত্ৰাস চলাই নেকি? সন্ত্ৰাসৰ নিচিনাই তেওঁ গোটেই মানুহক অশান্তি কৰি আমাৰ গাঁৱটো বিক্ৰী কৰি দিবলৈ ধৰি আছে। সি এনেকুৱা অৱস্থাত ৰাইজক হাৰাশাস্তি কৰে নেকি? ৰাইজক হাৰাশাস্তি, যাক দুৰ্বল পায় তাকেই হেঁচা দি ধৰে। সি এনেকুৱা কাৰণৰ মানুহ সি। আৰু যিহঁত অলপ শকত আছে সিহঁতৰ লগত মিলি সি চলিব পাৰে, আৰু যিবিলাক দুখীয়া মানুহ আছে সিহঁতক হাৰাশাস্তি কৰিবলৈ সি সুবিধা পায়। এইটো ৰাস্তাত ইয়াত ঘৰবাৰী বহুতকেইটা হোৱাৰ পিছতো সি ইয়াত ৰাস্তা বন্ধ কৰিলে। সেইটো লক্ষ্য কৰিব লাগিছিল। মানুহৰ সেৱা কৰে মানুহৰ কৰ্তব্য, সেই কৰ্তব্য ভংগ কৰি পেলাই এইটো কি কৰিছে, চৰকাৰী ভাট কাটি ৰাস্তা কাটি লণ্ড ভণ্ড কৰি দিলে। এতিয়া মানুহৰ অসুবিধাত ভুগিব লগা হৈছে। আমি জন্মান্তৰৰ পৰা এইটো ৰাস্তা চলাফেৰা কৰা। কি ক'ব ৰাজ্য চৰকাৰৰ ওচৰত মোৰ আহ্বান এইটো, এই ৰাস্তাটো মুকলি কৰি দিব লাগে। মই নিম্ৰ অনুৰোধ কৰিছো যাতে এইটো ৰাস্তা দিন কাৰ্যচক্ৰ বিষয়াৰ ওচৰত বাৰ প্ৰাৰ্থনা কৰিছো, এই ৰাস্তাটো মুকলি কৰি দিয়ক। ৰাস্তাটো যি খান্দিছে সি বনাই দিয়ক।